আৰু ইয়াত সমবেত সাহিত্য অনুৰাগীসকল। হিয়াৰ অনুভৱ ভৰতশংকৰ ভাগৱতীৰ নতুন কাব্য সংকলন। তেওঁ চাকৰি সূত্ৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি মানুহৰ লগত গঢ়ি তোলা সম্পৰ্ক, সংস্কৃতিৰ সৈতে হোৱা পৰিচয়, এইবিলাকেৰে সৈতে তেওঁ নিজে চহকী হৈছে আৰু তেওঁৰ এই গ্ৰন্থ কবিতা পুথিখনত তাৰ আভাস দেখা পোৱা গৈছে। তেওঁৰ অন্তৰত এই কবিতাখিনি যেতিয়া মই চাইছিলোঁ, চাই পেলাই এটা অনুভৱ হৈছিল যে তেওঁৰ ভিতৰত এটা বিদ্ৰোহে গা কৰি আছে আৰু সেই বিদ্ৰোহটো মাটিক লৈ, মানুহক লৈ, সমাজক লৈ, সংস্কৃতিক লৈ আৰু সমাজৰ সৰ্বত্ৰতে বিয়পি পৰা ভ্ৰষ্টাচাৰৰ বাটটোক ৰুধিবৰ কাৰণে তেওঁৰ সেই বিদ্ৰোহে এই কবিতাবিলাকত মূৰ্তমান হৈছে। আৰু মই ভাবোঁ যে প্ৰতিবাদৰ শব্দই কবিতা নহয়, কবিতা বিলাসৰ সামগ্ৰীও নহয়। কবিতাই অনুবাদ কৰিব লাগিব মানুহৰ জীৱনক, সমাজৰ জীৱনক। কবিতা হৈছে অনুবাদৰ অনুশীলন, কবিতা হৈছে জীৱনৰ কৰ্ষণ। আমি এটা সৰু কথা কৈয়ে মই সামৰিব খোজোঁ। এতিয়া বাঁহী দেখিছোঁ, আমি প্ৰত্যেকেই বাঁহীৰ সুৰ শুনিছোঁ। শ্ৰীকৃষ্ণৰ লগত বাঁহী থাকে। এই বাঁহীটোত বিভিন্ন ধৰণৰ ফুটা থাকে আৰু এই ফুটাবিলাকে যি বাঁহৰ যিটো অস্তিত্ব, সেই অস্তিত্বটোক বিকলাংগ কৰি তোলে। কিন্তু বাঁহৰ অস্তিত্বটোক বিকলাংগ কৰি তোলাৰ পিছতো বাঁহীয়ে এটা নতুন গতি লাভ কৰে, নতুন জীৱন লাভ কৰে, নতুন শব্দ লাভ কৰে আৰু সেইটো হৈছে সুৰ। আৰু সেই সুৰৰ যিটো ঝংকাৰ, তাৰ যিটো ধ্বনি, প্ৰতিধ্বনি, সেই প্ৰতিধ্বনিয়ে আমাৰ হৃদয়ৰ অন্তপাশে নতুন জাগতিক সাংস্কৃতিক চেতনা এটা প্ৰভাৱিত কৰি থাকে। কবিতাও সেই বাঁহীৰ অংগত হোৱা বাঁহীটোৰ দৰে হৃদয়ৰ পৰা ওলাই আহিব পৰা শব্দ সম্ভাৰেৰে সৈতে নিজক পৰিচয় কৰা, সমাজক পৰিচয় কৰা এটা নতুন মাত। মই ভৰতশংকৰ ভাগৱতীৰ অনেক কবিতাত তাৰ গুঞ্জন শুনিছোঁ, অনুৰণন শুনিছোঁ। মই মাথো আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি এইখিনি কথাকেই ক'লোঁ আৰু ভাগৱতীক মোৰ অন্তৰ ভৰা শুভেচ্ছা জনাইছোঁ। আৰু তেওঁৰ যিটো কৃতজ্ঞতা বোধ, তেওঁৰ পৰিবাৰৰ প্ৰতি, তেওঁৰ কন্যাৰ প্ৰতি, এই কৃতজ্ঞতা বোধটোৱে তেওঁক মানুহৰ কাষলৈ লৈ যোৱাত, সমাজৰ কাষলৈ লৈ যোৱাত তেওঁক কাম কৰিব। তেওঁ মোৰ ঘৰত যেতিয়া আহিছে, বহিছে, প্ৰকৃতিৰ কথা পাতিছে, নদ নদী এইবিলাকৰ কথা পাতিছে আৰু সেইবিলাকৰ জীৱনলৈ আহি পৰা যিটো সংঘাত, সেই সংঘাতৰ কথা পাতিছে। আৰু সেই সংঘাতবিলাক যেতিয়া মই তেওঁ গুচি যোৱাৰ পিছত যেতিয়া ভাবিছোঁ যে মাটি আৰু মানুহক ভাল পাব নোৱাৰিলে কোনেও প্ৰকৃতিক ইমান সুন্দৰকৈ ভাল পাব নোৱাৰে। তেওঁৰ অন্তৰত সেই প্ৰকৃতিৰ সেউজীয়া থাকক, তাৰেই কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।